Hi, good morning all. Today we will discuss the meaning and justification of economic planning. This one in Unit 2. So for this I will follow the Zingan book as I told before. Zingan book is good for this topic. Meaning of economic planning. এইটো বহুত ইজি হয় আমি সকলোৱে জানো আমাক প্লেনিং লাগে যিকোনো কামত যিকোনো হে কৰিলে আমাক প্লেনিংটো দৰকাৰ নিজৰ ঘৰ এখন চলাৰ কাৰণে প্লেনিং দৰকাৰ ঠিক তেনেকৈ এখন কান্ট্ৰিত আমাৰ ৰিসোৰ্স বিলাক হৈছে লিমিটেড আমাৰ মানি কনস্ট্ৰেইন আছে গোটেইখিনি বস্তু নেচাৰেল ৰিসোৰ্স হোৱাটএভাৰ হিউম্যান ৰিসোৰ্স ইনফ্ৰাষ্ট্ৰাকচাৰ অল দিস আৰ লিমিটেড গতিকে আমাৰ মেইন পাৰপাসটো হৈছে কি কেনেকৈ আমি লিমিটেড ৰিসোৰ্স বিলাক বেষ্ট ইউটিলাইজ কৰিব পাৰো লিমিটেড ৰিসোৰ্স বিলাক ফুললি ইউটিলাইজ কৰি পেলাই আমি কেনেকৈ আমাৰ মানে কনজিউমাৰ বা যিকোনো আমাৰ ম্যাক্সিমাম আমি স্যাটিসফ্যাকশন এচিভ কৰিব পাৰো হয় না নহয় তাৰ কাৰণত আমাক এটা প্ৰপাৰ প্লেনিংৰ দৰকাৰ হয় কোনটো সেক্টৰত কিমান মানি গভৰ্নমেন্টে স্পেন্ড কৰিব এগ্ৰিকালচাৰত কিমান স্পেন্ড কৰিব suppose industry how much the government will spend for all this we need proper planning hetu eta kotha number 1 point to utilize the resources fully efficiently or how can we achieve the best utilization of our resource tar karone amak economic planning or bahut dorkar aru second point hoise ki resource to utilize kori আমি কেনেকে আমাৰ স্যাটিসফ্যাকশনটো ম্যাক্সিমাইজ কৰিব মানে কি সাপোজ প্ৰভাৰ্টি আছে ফাৰ্স্ট ইয়াৰত সাপোজ এতিয়া প্ৰভাৰ্টি সাপোজ 22% তো গভৰ্নমেন্টে এনেকুৱা এটা প্ল্যান কৰিব কি আমি এগ্ৰিকালচাৰত সাপোজ 1000 crore ইনভেস্ট কৰিম আৰু আফটাৰ 5 ইয়াৰ্স we have to reduce the poverty below 15% suppose তেনেকুৱা কিছুমান প্ৰিডিটাৰমাইন্ড গোল থাকে মানে প্ৰিডিটাৰমাইন্ড গোল কিছুমান থাকে এই ইকোনমিক প্ল্যানিং তাৰ কাৰণে গভৰ্নমেন্টৰ ইন্টাৰভেনশনটো বহুত জৰুৰী মানে economic planning is nothing but government intervention to utilize the resources or to achieve some predetermined targets তো তাৰ কাৰণে আমাক economic planning or বহুত দৰকাৰ তো ডেফিনেশন তো এনেকুৱাই বিভিন্ন ইকোনমিস্টে বিভিন্ন টাইমত definition of economic planning দিছে ইয়াতে চাবা তোমালোকে এই জিংগানৰ বুকখনত ইবিলাক আছে কিন্তু মেইন সামাৰি কোনটো হৈছে এটো সব মেইন সামাৰি হৈছে কি এটো সব লাষ্টত এতে লিখিছে even though there is no unanimity of opinion on the subject yet economic planning as understood by the majority of economists implies deliberate control and direction of the economy by a central authority মানে আমাৰ central authority যি আছে central government আছে এই গভৰ্নমেন্টৰ মানে কন্ট্ৰোল আৰু ডাইৰেকশন মানে গভৰ্নমেন্টে আমাৰ ৰিসোৰ্স বিলাকৰ ওপৰত কন্ট্ৰোল কৰে আৰু ডাইৰেক্ট কৰে মানে কেনেকৈ আমি এই ৰিসোৰ্স বিলাক ইউটিলাইজ কৰিব লাগে আমাৰ যিকোনো স্যাটিসফ্যাকশন ম্যাক্সিমাইজ কৰাৰ কাৰণে এটো সোশ্যাল ডেভেলপমেন্ট বা হ'ব পাৰে ইকোনমিক ডেভেলপমেন্ট হ'ব পাৰে যিকোনো এগ্ৰিকালচাৰ ইন্ডাষ্ট্ৰি কিছুমান আমাৰ প্ৰিডিটাৰমাইন্ড গোল থাকে তো সেই গোল বিলাক এই টার্গেট বিলাক এচিভ কৰাৰ কাৰণে আমাৰ যিখিনি अवेलेबल ৰিসোৰ্স আছে হাউ ক্যান উই ইউটিলাইজ দিস ৰিসোৰ্স তাৰে গভৰ্নমেন্টৰ কন্ট্ৰোল থাকে এই ৰিসোৰ্স বিলাক তো তেনেকুৱা এটোৱে ডেফিনেশন অফ ইকোনমিক প্ল্যানিং একদম ইজি তোমালোকে এইটো সেন্টেন্স লিখিলে হ'ব এটো 1-2 মার্কসৰ কোৱেশ্চন আহিব পাৰে ম্যাক্সিমাম what is economic planning তো ইয়াত কৰি বেসিক কোৱেশ্চন নাহে আৰু ডেফিনেশন অফ ইকোনমিক প্ল্যানিং এটো একদম ইজি তোমাৰ নিজৰ ঘৰতে প্ল্যানিং থাকে হয়নে নহয় ফাদাৰে যেতিয়া বা মাদাৰে যেতিয়া স্যালাৰি আহে পাৰ মান্থ স্যালাৰি এটা আহি যায় কিন্তু সেই স্যালাৰিটো তেও এটা মাইন্ডত এটা লিস্ট বনাই লয় এইখিনি ভিতৰত এইখিনিত মই ইমান পইচা খৰচ কৰিম বা এডুকেশনত ইমান দিম মই বা ভেজিটেবলত এইখিনি খৰচা কৰিম তেনেকুৱা ধৰণৰ কিছুমান এটা প্ৰপাৰ প্ল্যান থাকে যাতে যিখিনি ৰিসোৰ্স আছে যিখিনি মানি থাকে সেইখিনি বেস্ট ইউটিলাইজ কৰিব পাৰে আৰু যাৰ নাই হেতু কি ইৰেশনাল বিহেভিয়াৰ কৰে বুলি কয় হয় না নহয় কনজিউমাৰে সদায় ৰেশনাল নরমাল কনজিউমাৰে সদায় ৰেশনাল বিহেভিয়াৰ বুলি কয় আৰু যাৰ কোনো তেনেকুৱা ধৰণৰ প্ল্যানিং নাথাকে যত তত খৰচা কৰে হয় না নহয় পিছত গম পাই কি মোৰ পইচাখিনি ক'ত খৰচা কৰিম মই গমেই নাপালো তেনেকুৱা ধৰণৰ কথা থাকে যে গতিকে হিবিলাক ইৰেশনাল বিহেভিয়াৰ এতিয়া সেকেন্ড পইণ্টটো হৈছে কি need for planning in underdeveloped countries why we need planning economic planning or the rationale of economic planning in underdeveloped country like India এটো বহুত ইজি হয়
কি কাৰণত আমাৰ ইকনমিক প্লেনিং লাগে এইটো তোমালোকে ইয়াতে চাবা এইবিলাক পইণ্টবিলাক চব ইজি হয় ইয়াতে নাম্বাৰ 1 দিব এইটো দিছোৱা The rational planning arises in such countries to improve and strengthen the market mechanism. হয় না নহয় আমাৰ মার্কেট মেকানিজম মানে কোনটো কয় যিবিলাক মার্কেটত ডিটারমাইন হয় ডিমান্ড সাপ্লাই দ্বাৰা মার্কেটত প্রাইসটো ডিটারমাইন হয় না নহয় গতিকে এই মার্কেট মেকানিজমটো স্ট্রেংথেন কৰাৰ কাৰণে মানে ষ্ট্ৰং কৰাৰ কাৰণে মানে এইটো কেনেকুৱা কথা সাপোজ কিছুমান ইন্ডাস্ট্রি থাকে বা কিছুমান ইন্ডাস্ট্রি আছে এনেকুৱা হয় কি এই ইন্ডাস্ট্রিটো সেটআপ হোৱাৰ পিছত তাৰ সাৰাউন্ডিং যিবিলাক মানুহ আছে হয় না সাৰাউন্ডিং নেইবাৰিং ভিলেজ বা তেনেকুৱা ধৰণৰ মানুহবিলাকৰ বহুত হাৰ্ম হয় কিন্তু হাৰ্মটো হ'ল হয় না নহয় কিন্তু হাৰ্ম যিমান হ'ল অনিষ্ট যোনটো হ'ল হিহঁতৰ সেইটো মাৰ্কেটত আহে জানো এইটো ভ্যালু ক্ৰিয়েট কৰিব লাগে না নহয় এইটো মাৰ্কেট ফেইলৰ বুলি কয় হয় না নহয় কিন্তু ইন্ডাস্ট্রিৰ প্ৰডাক্ট বা এইবিলাক এমপ্লয়মেন্ট এইবিলাক আহি আছে সব এমপ্লয়মেন্ট পাই আছে প্ৰডাক্ট বিলাক আহি আছে গোটেইখিনি বস্তু মাৰ্কেটত আহি আছে কিন্তু এই যে ক্ষতি হ'ল মানে এইটো নিগেটিভ এক্সটাৰ্নালিটি বুলি কয় না ইন্ডাস্ট্রিৰ ফলত যোনটো সাৰাউন্ডিং এৰিয়াত ক্ষতিটো হ'ল হাৰ্ম হ'ল সেইটোতো মাৰ্কেটত অহা নাই ভ্যালুটো আমি সদায় ক'ব পাৰো এই ইন্ডাস্ট্রিটো 1000 এমপ্লয়মেন্ট অপৰচুনিটি দি আছে সাপোজ হয় নহয় বা 1000 টন অফ প্ৰডাক্ট প্ৰডিউস কৰি আছে আমি এইবিলাক কথাহে ক'লো কিন্তু এই কথাটো আমি কোৱা নাই নিগেটিভ কথাটো গতিকে এনেকুৱা ধৰণৰ কথাবিলাকত কি হয় গভৰ্নমেন্টৰ ইন্টাৰভেনশনটো বহুত জৰুৰী এইটো বস্তু মাৰ্কেটত অহা নাই কোনে গম পোৱা নাই এইটো কি হ'ব নেকি চলি থাকিব নেকি গতিকে তেনেকুৱা ধৰণৰ কথাবিলাকত মাৰ্কেট গভৰ্নমেন্টৰ ইন্টাৰফেয়াৰটো বহুত জৰুৰী যাতে সেইটো বস্তু মাৰ্কেটলৈকে আনিব পাৰে এটা ভ্যালু ক্ৰিয়েট কৰিব পাৰে কিমান লস এটা হৈ আছে মানে কনজিউমাৰৰ বা সাৰাউন্ডিং ভিলেজখনৰ এটা ভ্যালুটো ক্ৰিয়েট হ'ব ভ্যালুটো ক্ৰিয়েট কৰিব কিমান লয় যে তেতিয়া মানে গভৰ্নমেন্টে ইন্টাৰভেনশন দৰকাৰ বা হয়তো কম্পেনসেশন দিব লাগিব বা তেনেকুৱা ধৰণৰ কথাবিলাক আহে আৰু তেনেকুৱা ধৰণৰ কামবিলাক গভৰ্নমেন্টে সদায় এটা প্লেনিঙৰ দ্বাৰা কৰে আৰু যাৰ প্লেনিং লাগে হয় না নহয় গভৰ্নমেন্টৰ প্লেনিং লাগিব এইবিলাক তাৰ কাৰণে আমাৰ to remove market imperfection এইটো এটা মই যোনটো ক'লো this is one of the example of market imperfection or market failure বুলিও sometimes কয় market failure মানে কি মাৰ্কেটত অহা নাই বস্তুটো গম পোৱা নাই কোনো ভ্যালু ক্ৰিয়েট হোৱা নাই গতিকে যত ভ্যালু ক্ৰিয়েট তেনেকৈ নহয় সেইবিলাকত গভৰ্নমেন্টৰ ইন্টাৰভেনশনটো বহুত জৰুৰী আৰু গভৰ্নমেন্টে কেনেকৈ ইন্টাৰফেয়াৰ কৰে ডাইৰেক্টলি আহি পেলাই যেনেকৈ ইন্টাৰফেয়াৰ কৰিব নোৱাৰে তোমালোকে চাবা প্লেনিং বিলাকত তেনেকুৱা ধৰণৰ বহুত স্কিম লয় গভৰ্নমেন্টে to mobilize and utilize itu মই already কৈছো to mobilize and utilize efficiently the our resource বিলাক how can we efficiently use our resources or mobilize মানে কি কালেক্ট কৰা ৰিসোর্স বিলাক ক'ত কিমান ৰিসোর্স আছে হয়নে নহয় অয়েল আছে আসামত কিমান আছে বা টি বা তেনেকুৱা ধৰণৰ ৰিসোর্স বিলাক কেনেকৈ মোবিলাইজ কৰিব পাৰে গভৰ্নমেন্টে to determine the amount and composition of investment হয়নে নহয় to determine the amount of composition of investment কিমান ইনভেস্ট হ'ব লাগে এগ্ৰিকালচাৰত কিমান ইনভেস্ট হ'ব লাগে সাপোজ ইন্ডাস্ট্রিত কিমান ইনভেস্ট হ'ব লাগে এইবিলাক গভৰ্নমেন্টে চাবা প্লেনিং বিলাকত আগতে আছিল এতিয়াতো প্লেনিং নাই নীতি আয়োগ আমি পিছত ডিসকাস কৰিম what is the difference between economic planning and নীতি আয়োগ for the time being we are discussing the old concept only economic planning তো তেনেকুৱা ধৰণৰ কথাবিলাক সব ইকোনমিক প্লেনিংৰ দ্বাৰা গভৰ্নমেন্টে কৰে কিমান ইনভেস্ট হ'ব লাগিব কোনটো সেক্টৰত রুৰেল সেক্টৰত কিমান ইনভেস্ট আৰবান সেক্টৰত বা স্মল স্কেল এন্ড কটেজ ইন্ডাস্ট্রিত হাউ মাচ উই নিড টু ইনভেস্ট তেনেকুৱা ধৰণৰ বা হাউ মাচ উই নিড টু ইনভেস্ট ইন এডুকেশন সেক্টৰ অর হেলথ সেক্টৰ অল দিস থিংস আর কামস ফ্রম ইকোনমিক প্লেনিং অনলি ঠিক আছে এটো নাম্বার 1 সেকেন্ড এটো পয়েন্ট কি আছে দি নিড ফর planning in underdeveloped countries further necessity of removing it's understandable removing widespread unemployment and disguise it's understandable unemployment remove কৰাৰ কাৰণে poverty remove কৰাৰ কাৰণে গভৰ্নমেন্টে স্কিম বিলাক লয় না নলয় ইকোনমিক প্লেনিংত দেই যে ইমান 1000 crore ফৰ এনৰেগা আগতে আছিল এতিয়া তেওঁলোকে হয়তো অবজাৰ্ভ নকৰা এনেকুৱা আছিল ইকোনমিক প্লেনিংত বা ইমান 1000 crore ফৰ ৰিমুভিং ৰুৰেল আনএমপ্লয়মেন্ট তেনেকুৱা ধৰণৰ পইচা ইনভেস্ট কৰে গভৰ্নমেন্টে প্ৰপোজ কৰে মানে 1000 crore উইদিন 5 ইয়াৰ্সত খৰচা কৰিব গভৰ্নমেন্টে ফৰ ৰিমুভিং পভাৰ্টি অৰ আনএমপ্লয়মেন্ট আৰু হেতুৰ ফলত আফটাৰ 5 ইয়াৰ্স উই নিড টু এচিভ সাপোজ 5% অফ এমপ্লয়মেন্ট গ্ৰোথ তেনেকুৱা ধৰণৰ কিছুমান প্ৰি ডিটাৰমাইন্ড টাৰ্গেট লয় ঠিক আছে এইবিলাক ইজি এইবিলাক আছে সব
চোৱা এইবিলাক এনেকৈ কৈছে the need for developing agriculture sector properly কেনেকৈ ডেভেলপ কৰিব পাৰে অকল agriculture sector development কৰিলে নহব we need to develop the industrial sector also however develop in the absence of overhead social infrastructure এইবিলাক ডেভেলপ কৰিব লাগিব এইবিলাক ডেভেলপমেন্টৰ কথাবিলাক সব সদায় এটা প্ৰপাৰ প্লেনিংত থৈ দিয়া গভৰ্ণমেন্টৰ এনেকুৱা নহয় যে মই আজি আহি পেলাই 1000 crore এটা ইনভেস্ট কৰি দিলো তেনেকুৱা নহয় যিখিনি ৰিসোৰ্স আছে হেতু চাই পেলাই গভৰ্ণমেন্টে ডিসাইড কৰে এটা প্লেনিং বনাই কোনটো সেক্টৰত কিমান কিমান ইনভেস্ট কৰিব পাৰিব এইবিলাক সব পইণ্ট বিলাক আছে সিমিলাৰলি দি এক্সপানশন অফ ডোমেষ্টিক এণ্ড ফৰেন ট্ৰেড আমাৰ ফৰেন ট্ৰেড বিলাক ডেভেলপ কৰিব লাগিব কোনটো সেক্টৰত হাউ মানে কৰ পৰা বেছি আমি এক্সপোৰ্ট কৰিম হয় না নহয় বা কিমানখিনি আমি ইম্পোৰ্ট কৰিম বাহিৰৰ পৰা আনিম তেনেকুৱা ধৰণৰ কথাবিলাক সদায় এটা প্ৰপাৰ প্লেনিংত থৈ দিয়া হয় গভৰ্ণমেন্টৰ প্লেনিং ইজ নাথিং বাট গভৰ্ণমেন্ট ইন্টাৰভেনশন you need to understand government intervention for utilization of scarce resources or for best utilization of scarce resources or to achieve some predetermined target এইটো মনত ৰাখিবা গভৰ্ণমেন্টে এটা টাৰ্গেট লৈছে 5% এক্সপোৰ্ট গ্ৰো কৰিম বা আমি ইম্পোৰ্ট আমি 10% ৰিডিউস কৰিম সব এইবিলাক এনে নহয় কথাবিলাক এটা তাৰ বিহাইণ্ড এটা প্ল্যান থাকে The planning for development is indispensable for removing the poverty of nation already আমি কৈছো এইবিলাক তো এইবিলাক কেনেকুৱা 6-7টা পইণ্ট চালে হ'ল rational for economic planning or why do we need economic planning or the significance of economic planning or the importance of economic planning এইখিনি 6-7টা পইণ্ট চালে হ'ল ম্যাক্সিমাম 5 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে আৰু তো today I discussed the definition of economic planning or the rationale of economic planning okay and next class I will discuss let me see syllabus types of planning types of planning 10-11 types of planning will come this is very important types of planning again for this topic also I will follow the Zingan book also overview of planning process in India okay thank you very much for today we'll meet again in our next class thank you